নমস্কাৰ আজি মই লৈ আহিছো ADRE 3 এক্সামৰ যিখিনি আমাৰ বুক লিষ্ট ইম্পৰ্টেন্ট মই নিজেও ADRE পাস কৰিছিলো সো তাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে যিখিনি বুকস পঢ়িব লাগিব খুব ইম্পৰ্টেন্ট আমি কি পঢ়িব লাগিব ইয়াৰ বিষয়ে জনাই দিম সো আমাৰ এটো ADRE যিহতে এক্সাম দিয়া নাই তেওঁলোকৰ কাৰণে কৈছো এটো ডাইৰেক্ট ৰিক্ৰুটমেন্ট হয় যিহতে গ্ৰেজুৱেচন বা BA MA SSLC তেওঁলোকৰ কাৰণে সুবৰ্ণ সুযোগ এটো পৰীক্ষা পাস কৰিলেই জব পায় সো আমাৰ বহুতে এটো এক্সাম দিছেও আৰু বহুতে অলপ জানে সো আমাৰ কি কিতাপ লাগিব এইবিলাকৰ বিষয়ে আমি আলোচনা কৰিছো সো ADRE অলৰেডি আমাৰ দুবাৰ হৈ গল এতিয়া তিনিবাৰ হ'ব সিকুৱেন্সলি সো আমাৰ তাত কি কিতাপ লাগিব আমি অলপ কিতাপৰ লিষ্টখিনি চাই লও কিতাপ কেইখন খুবই ইম্পৰ্টেন্ট সো আমাৰ এটো কি হয় কি পাৰ্টত হয় এক্সাম খিনি আমাৰ কি থাকিব জিকে থাকিব আসাম জিকে ম্যাথ আৰু ইংলিশ ম্যাথছৰ ইয়াত ৰিজনিং এড কৰিব পাৰা ৰিজনিং টু সো জিকে স্ট্যাটিকৰ ভিতৰত আমাৰ যিখিনি হিষ্টৰী পলিটি জিওগ্ৰাফি ইকোনমিক সায়েন্স এইবিলাক আছে আৰু আসাম জিকে যিখিনি আসামৰ স্পেসিফিক আছে কি হিষ্টৰী আছে জিওগ্ৰাফি কালচাৰ ইকোনমি এইখিনি আৰু ম্যাথছত থাকিব আপোনাৰ কোয়ান্টিটেটিভ এপ্টিটিউড আৰু নিউমেৰিকেল এবিলিটি আৰু ইংলিশত গ্ৰামাৰ ভোকেব কম্প্ৰিহেনশন ইত্যাদি সো তাৰ কাৰণে আমি কিতাপ কি পঢ়িব লাগিব ইয়াৰ আমি এটা কম্প্ৰিহেনসিভ লিষ্ট লৈ আহিছো সো প্ৰথমত জেনাৰেল নলেজ সো মই যিখিনি পঢ়িছো ইয়াৰ লগত দি ইয়েলো বুক স্ট্ৰেটেজি ইয়াত স্ট্যাটিক খিনি কৈ আছো প্ৰথমত স্ট্যাটিক সো লুসেন খিনি যিমান বুজি পঢ়িব পাৰা পঢ়ি লবা তোমালোকে লুসেন খনৰ লগত আৰু এখন কিতাপ পায় অবজেক্টিভ লুসেন এইখনো ভাল অবজেক্টিভ লুসেন খন এইখন পঢ়ি তাত টিক মাৰ্ক দিবা নহলে দিশাৰ এখন পায় তোমাৰ 12000 প্লাস MCQ এইখন চালে হৈ গল লুসেন খন ভাল কিয় কাৰণ এইখনত আমাৰ যথেষ্ট গুৰুত্ব সহকাৰে সকলোখিনি টপিক দিয়া আছে কিন্তু এইটোৱে কেৱল এইখিনিয়ে নহয় ইয়াৰ উপৰিও আমি বেলেগ কিছু পঢ়িব লাগিব তাৰ কাৰণে লুসেন্টৰ লগত আমাৰ যিখিনি NCERT গোটেই কিটা মেইন 6 ৰ পৰা 12 লৈকে পঢ়িব পাৰিলে ভাল কিন্তু নপঢ়িলে এটলিষ্ট 6 ৰ পৰা 9 ত যিখিনি SCERT আছে 6 9 10 এইখিনি পঢ়িলেও হৈ যাব তাৰ পিছত আমাৰ ফোকাস এৰিয়া ইণ্ডিয়ান কনস্টিটিউশন মডাৰ্ন এৰিয়া সোলাৰ সিস্টেম এইবিলাক গমে পোৱা যায় আৰু স্পেশালি যিখিনি আমাৰ নিউজত থাকে আমাৰ যিখিনি নিউজত থাকে এইখিনি আমাক পঢ়িলেই হৈ গল তো আমাৰ লুসেন খন আৰু NCERT পঢ়াৰ পিছত অবজেক্টিভ নহলে দিশাৰ বা যিকোনো প্ৰকাশনৰ 12000 MCQ এটো কৰিব লাগিব লগত প্ৰিভিয়াস ইয়াৰ কোশ্চেন এটো মাস্ট এটো কৰিবই লাগিব সো নেক্সট আমাৰ আসাম ইয়াৰ বুক এইখন পঢ়িবই লাগিব অসমৰ যিকোনো ঘটনা পৰিঘটনাৰ কাৰণে আসামৰ জেনাৰেল নলেজৰ কাৰণে আসাম ইয়াৰ বুক এইখন লাগিবই এইখন নহলে ইনকমপ্লিট সো শান্তানু কৌশিক বৰুৱাৰ যিখন আছে এইখন পঢ়িলেই হৈ গল কিন্তু ইয়াত আমাৰ ভালটো কি ইয়াত আসাম হিষ্ট্ৰী খিনিও আমাৰ কভাৰ হৈ যায় আসাম হিষ্ট্ৰী খিনিও দিয়া থাকে সো এইখন আসাম ইয়াৰ বুকখন যেহেতু আমাৰ এইটো 2026 হ'ব সো আমাৰ 25 26 দুয়োটাই পঢ়িব লাগিব তাৰ পিছত আমাৰ আছে কোয়ান্টিটেটিভ এপ্টিটিউড সো মই পাৰ্সোনালি এইখন কিতাপ কৰিছিলো এইখন যথেষ্ট ভাল কিতাপখিনি কিন্তু আমাৰ যেহেতু ম্যাথমেটিক্সৰ কাৰণে ইউটিউব চেনেল যদি তোমালোকে চাব পাৰা আমাৰ বহু কেইটা ইউটিউব আছে চেনেল তাৰ ভিতৰত গগন স্যাৰ আদিত্য স্যাৰ তাৰ পিছত তেনেকুৱা বহুত স্যাৰ আছে
অমিয় ছাৰ আছে, তাৰপিছত অভিনয় শৰ্মা আছে, অভিনয় শৰ্মা। তো আপোনাৰ যাৰ পৰা হয় তাৰ পৰা আপুনি কনচেপ্টখিনি ল'ব, অনলি কনচেপ্ট। ইয়াত মানে টপিক ৱাইজ যিটো টপিক আপোনাৰ প্ৰব্লেম লাগে টপিক ৱাইজ বস্তুখিনি চাব। আৰু এইখন কিতাপো চাব পাৰে, এইখনো ভাল যথেষ্ট কিতাপখিনি। ইয়াৰ অল্টাৰনেট যদি খোজে গজেন্দ্ৰ বৰ্মাৰ ফাষ্ট ট্ৰেক এৰিথমেটিক্স এই কিতাপখনো চাব পাৰে। চ' তাৰপিছত আপোনাৰ SCERT NCERT যিখিনি কিতাপ আছে মেথছৰ এইখিনি কিতাপো চাব পাৰে। চ' এইখিনি হৈ গ'ল আমাৰ কোৱান্টিটিভ। ৰিজনিঙৰ কাৰণে তেনেকুৱা ৰিজনিঙৰ কিতাপ আছে, নহ'লে আপুনি ইউটিউব চাই কৰিব পাৰে। যিটো টিচাৰ ভাল লাগে এইটোৰে চাব, কিন্তু লগত খালি মনত ৰাখিব যে কমপ্লিট টপিক প্লেলিষ্ট চাব। আজি অমুক ছাৰৰ কালি তমুক ছাৰৰ এনেকৈ নহয়, তো কমপ্লিট আমাৰ টপিকটো চাব লাগিব। তাৰপিছত নন ভাৰ্বেল এইখন কিতাপো মই চাইছোঁ পাৰ্চনেলি, এইখনো ভাল। তো ইয়াত যিকেইখন লজিকেল আৰু নন ভাৰ্বেল থাকে এইখিনি অলপ ভালকৈ চাব। এইখিনি কিতাপখিনি ভালকৈ চাব আৰু প্ৰেক্টিছ কৰিব, মেইনলি প্ৰেক্টিছ। তাৰপিছত ইংলিছৰ কাৰণে মই এই কিতাপখনেই বেছি চাইছিলোঁ, SP বক্সি। এইখনেই ভাল লাগিছে মোক পঢ়ি কেনে কিতাপখন। তাৰপিছত ৰেন এণ্ড মাৰ্টিনৰ হাইস্কুল গ্ৰামাৰখনো ভাল, এইখনো ভাল আছে। কিন্তু বুকছৰ ভিতৰত মই SP বক্সিৰখন আৰু নিতু মেমৰ কিতাপ আছে, নিতু সিং, ইয়াৰ কিতাপখিনি চাইছিলোঁ। আৰু ভকেবৰ কাৰণে ৰাণী মেম ইউটিউবত চাব পাৰে। এইবিলাক চায়ে অলৰেডি কমপ্লিট হৈ গৈছিল মোৰ। আৰু লাষ্ট ইম্পৰ্টেণ্ট নিউজ পেপাৰটো যিমান পঢ়িব পাৰা ইংলিছ নিউজ পেপাৰ, এই ইংলিছ নিউজ পেপাৰটোৱে ভকেব গ্ৰামাৰ সকলো ভাল কৰি দিব। আৰু বেলেগ যদি পঢ়িব পাৰা মাল্টিলেংগুৱেল ব্ৰিল এটা নিউজ পেপাৰ আছে, এই ব্ৰিলখন পঢ়িব পাৰা, ব্ৰিলখন পঢ়িলেও হৈ যায়। তাৰপিছত আমাৰ মেইন GK লুচেন, তাৰপিছত আছামৰ কাৰণে আছাম ইয়াৰ বুক, আছাম ট্ৰিবিউনটো পঢ়িব লাগিব। লগত ন' ইয়ৰ ষ্টেট আছাম, অসমত যিখিনি GK বুক পোৱা যায় এইখিনি পঢ়িলেই হৈ গ'ল। মেথছৰ কাৰণে আগৰৱালৰটো পঢ়িব আৰু SCERT কৰিব, লগত এই দুটাৰ লগত NCERTও পঢ়িব, যিখিনি আমাৰ NCERT বুক আছে। ৰিজনিঙৰ কাৰণে RS আগৰৱাল, এৰিয়েণ্টৰ যিখিনি ৰিজনিং আছে এইটো পঢ়িব পাৰে। ইংলিছৰ কাৰণে SP বক্সি আৰু ৰেন মাৰ্টিনৰ ইংলিছ গ্ৰামাৰখন পঢ়িলে হৈ গ'ল। আৰু এতিয়া প্ৰিপাৰেশ্যন কেনেকৈ কৰিব, টপিক পঢ়িব, তাৰপিছত কাৰেণ্ট এফেয়াৰখিনি পঢ়িব আৰু প্ৰেক্টিছ কৰিব। যিমান প্ৰেক্টিছ কৰিব ইমানেই ভাল। চ' ধন্যবাদ।